Question number 1 7 or প্রথম চাৰিটা গুণিতক 7 or প্রথম চাৰিটা গুণিতক হৈছে 7 into 1 7 7 into 2 14 7 into 3 21 7 into 4 28 অর্থাৎ 7 14 21 28 আমার অপশন সি। Question number 2 0.09 into 0.008 প্রথমত আমি 8 and 9 পূরণ করিম 8 9 যায় 72 এতিয়া আমি চাম ইয়াত 3 ঘৰ আগত দশমিক আছে আৰু ইয়াত 1 ঘৰ মানে মুঠ 4 ঘৰ আগত দশমিক দিব লাগিব 1 2 3 4 এনসার হৈছে 0.0072 অর্থাৎ অপশন ডি। Question number 3 এটা ত্রিভুজৰ মূল সংখ্যা কিমান এটা ত্রিভুজৰ মূল সংখ্যা হৈছে 6 অর্থাৎ অপশন ডি হৈছে আমাৰ কারেক্ট কারণ ত্রিভুজৰ 6টা মূল আছে বাহু হৈছে 3টা আৰু কোণ হৈছে 3টা মুঠ 6টা মূল আছে। Question number 4 তলৰ কোনটো 68 ৰ উৎপাদক নহয় আমাৰ অপশন দিয়া আছে 2 4 6 and 17 68 ৰ উৎপাদক হ'বলৈ হলে আমাৰ কি হ'ব 68 ক সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব এতিয়া আমি 2 ৰে আমি 68 ক সম্পূৰ্ণৰূপে বিভাজ্য হয় 4 ৰো আমি সম্পূৰ্ণৰূপে বিভাজ্য হ'ব 68 17 ৰে আমি ভাগ কৰিব পাৰি 68 ক কিন্তু 6 ৰে আমি 68 ক সম্পূৰ্ণৰূপে বিভাজ্য নহয় গতিকে 6 68 ৰ উৎপাদক নহয় অৰ্থাৎ আমাৰ এনসার হৈছে সি 6। Question number 5 9 প্ৰথম 5টা গুণিতকৰ গড় কিমান আমি জানো গুণিতকৰ গড় উলিয়াৰ ফৰ্মুলাটো হৈছে n plus 1 divided by 2 ইয়াত 9 গুণিতক উলিয়াব দিছে এই কাৰণে আমি ইয়াত 9 লিখিছো যদি 7 ৰ গুণিতক উলিয়াব দিয়া হল হেতেন তেমি 7 লিখিলো হয় যে n ৰ মানটো আমাৰ বুজাব যে কেইটা গুণিতকৰ গড় উলিয়াব দিছে আমাৰ ইয়াত 5টা গুণিতকৰ গড় দিছে n ৰ মান হ'ব 5 ইয়াত বহাই দিলে হৈ গল 9 5 plus 1 divided by 2 I mean 9 6 by 2 9 into 3 27 Question number 5 option is B 27 Question number 6 তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা প্ৰথম দিয়া আছে 25 36 64 78 এতিয়া আমাৰ সংখ্যাবিলাকৰ ভিতৰত অমিল কোনটো আছে আমি 25 ক বৰ্গমূল ল'ব পাৰো 36 ক ল'ব পাৰো 64 ক ল'ব পাৰো কিন্তু ই পূৰ্ণ বৰ্গ নহয় তো আমাৰ आंसर হৈছে 78 I mean option D। Question number 7 তলৰ কোনটো অযুগ্ম সংখ্যা নহয় অপশন এ দিয়া আছে 225 ই এটা অযুগ্ম সংখ্যা 233 ইও এটা অযুগ্ম সংখ্যা 391 ইও এটা অযুগ্ম সংখ্যা কিন্তু 370 ই হৈছে যুগ্ম তো আমাৰ অপশন হৈছে ডি 370 ই অযুগ্ম সংখ্যা নহয় অৰ্থাৎ যুগ্ম সংখ্যা। Question number 8 পাঁচজন মানুহে এটা কাম 10 দিনত কৰে সেই কামটো এজন মানুহে কিমান দিনত কৰিব পাৰিব পাঁচজন মানুহে এটা কাম 10 দিনত কৰে গতিকে এজন মানুহে হেতু কাম 5 into 10 50 দিনত সম্পূৰ্ণ কৰিব অৰ্থাৎ আমাৰ অপশন হৈছে এ 50। Question number 9 এডাল ৰেখাৰ শেষ বিন্দু সংখ্যা কিমান আমি জানো ৰেখাডালৰ
কোনো ধৰণৰ প্ৰান্তবিন্দু নাথাকে, দুয়োফালে অহিমলৈ বিস্তৃত হৈ থাকে, গতিকে আমি এডাল ৰেখাৰ কোনো প্ৰান্তবিন্দু পোৱা নাযায়, আমি শেষ বিন্দু পোৱা নাযায়, অৰ্থাৎ ইয়াৰ অপশ্যন হৈছে 0 এ। কুৱেশ্যন এতিয়া কুৱেশ্যন নম্বৰ 10 7/8 minus 8/11 এতিয়া আমাৰ প্ৰথমতে কি 8 আৰু 11ৰ এলচিএম ল'ব লাগিব, লসাগু হৈছে 88, এই দিয়া 7 into 11 77 minus 8 8 যে 64 equal to 77 minus 64 equal to 13 divided by 88, আমার অপশন হয়েছে এইটো, অর্থাৎ বি কারেক্ট। কুৱেশ্যন এতিয়া কুৱেশ্যন নম্বৰ 11 তলত দিয়া কোন তিনিটা কোণেৰে এটা ত্ৰিভুজ আঁকিব নোৱাৰি? আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া অপশ্যন এত দিয়া আছে 75 ডিগ্ৰী, 55 ডিগ্ৰী আৰু 60 ডিগ্ৰী। এই তিনিটা কোণ আমি যোগ কৰিলে যোগফল পাম 190 ডিগ্ৰী। গতিকে এতেকে কুৱেশ্যন নম্বৰ 11ৰ এনসাৰটো হ'ব এ 75 55 and 60, কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগে। বাকি যিকেইটা অপশ্যন দিয়া আছে গোটেইকেইটাৰ যোগফল হৈছে 180 ডিগ্ৰী, অকল এৰ যোগফল ওলাইছে 190 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 12 27 হৰণ 9 হৰণ 3 ইয়াৰ ভেলু ওলাব লাগে। প্ৰথমতে আমাৰ ব্ৰেকেটৰ কাম 27 ডিভাইড 9ক 3ৰে হৰণ কৰিলে এনসাৰ হ'ব 3। এতিয়া 27ক 3ৰে ডিভাইড কৰিলে 27/3 equal to 9, অৰ্থাৎ আমাৰ অপশ্যন হৈছে সি। কুৱেশ্যন নম্বৰ 13 9 আৰু 15ৰ লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ এলচিএম লসাগু ল'ব লাগে। তো 9 and 15ৰ লসাগু 3 ইয়াত 3 বাৰ যাব, 3 15 5 বাৰ আৰু নাযায়, লসাগু হ'ব 3 into 3 into 5, 3 3 is 9 into 5 45, অর্থাৎ আমার অপশন হচ্ছে এ। কুৱেশ্যন 14 দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰোঁ? এই দুটা বিন্দুৰ মাজেৰে আমি মাত্ৰ এডাল সৰল ৰেখা অংকন কৰিব পাৰোঁ। এনসাৰ হৈছে অপশ্যন এ 1। কুৱেশ্যন নম্বৰ 15 যুগ্ম মৌলিক সংখ্যা কিমান? যুগ্ম মৌলিক সংখ্যা হৈছে 2। ইয়াত অপশ্যন দিয়া আছে 0 1 2 and 3, ইয়াত যুগ্ম মৌলিক সংখ্যাটো আমাৰ হ'ব 2। এনসার সি। কুৱেশ্যন নম্বৰ 16 এটা বৰ্গৰ বাহুৰ দিয়া আছে 1/2 সেন্টিমিটাৰ, পৰিসীমা কিমান? বৰ্গৰ পৰিসীমা 4 into বাহু 4 into 1/2 2 সেন্টিমিটার, অর্থাৎ অপশন হয়েছে বি। কুৱেশ্যন নম্বৰ 17 এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য যদি এ হয় তেতিয়াহ'লে তাৰ কালি কি হ'ব? তো বৰ্গৰ কালি হৈছে বাহু স্কোয়ার, অর্থাৎ বাহু দৈর্ঘ্য এ, গতিকে তার কালি হব বাহু স্কোয়ার অর্থাৎ এ স্কোয়ার। অপশন বি। 18 তলৰ কোণটো প্ৰকৃত ভগ্নাংশ? ইয়াত প্ৰকৃত ভগ্নাংশ হৈছে সেইবিলাকক কোৱা হয় যাৰ লব হৰতকৈ সৰু হ'ব। এতিয়া আমাৰ যিমানকেইটা ভগ্নাংশ দিয়া আছে অপশ্যন বিত দিয়া আছে 3/2, 3/2 দিয়া আছে, 5/3 দিয়া আছে, 7/5 দিয়া আছে। এই প্ৰতিটোত আমাৰ লবটো হৰতকৈ ডাঙৰ হৈ আছে, গতিকে এইবিলাক হৈছে অপ্ৰকৃত ভগ্নাংশ। তো আমাৰ প্ৰকৃত ভগ্নাংশ হ'ব সি।
1/2 অৰ্থাৎ লব হৰতকৈ সৰু হ'ব লাগিব অপশ্যন এ কাৰেক্ট এতিয়া কুৱেশ্যন নম্বৰ 19 12 আৰু 30 সাধাৰণ উৎপাদক 12 আৰু 30 সাধাৰণ উৎপাদক উলিয়াব লাগে ইয়াত অপশ্যন দিয়া আছে 6 12 15 আৰু 30 তে সাধাৰণ উৎপাদক হ'বলৈ হ'লে কি হ'ব আমি দুইটা সংখ্যাক হৰণ কৰিব পৰা সংখ্যাটো হৈছে তাৰ সাধাৰণ উৎপাদক এতিয়া 6 দি আমি 12 কো হৰণ কৰিব পাৰো 30 কো হৰণ কৰিব পাৰো গতিকে 6 এটা সাধাৰণ উৎপাদক তো বাকি বিলাক চাও 12 12 দি আমি 12 ক হৰণ কৰিব পাৰো কিন্তু 30 ক কৰিব নোৱাৰো 15 দি 30 ক পাৰো 12 ক নোৱাৰো 30 দি ইয়াক পাৰো 12 ক নোৱাৰো অৰ্থাৎ আমাৰ অপশ্যন হৈছে 6 অৰ্থাৎ অপশ্যন এ হৈছে সাধাৰণ উৎপাদক কাৰণ 6 দি 12 আৰু 30 দুয়োকে হৰণ কৰিব পাৰো নম্বৰ 20 এটা ঘনকৰ আয়তন 64 সেন্টিমিটাৰ কিউব হলে ঘনকটোৰ বাহু দৈৰ্ঘ্য আমি জানো ঘনকৰ আয়তন হৈছে বাহুৰ কিউব আমাৰ দিয়া আছে আয়তন 64 a কিউব ইকুয়াল টু 64 ইয়াত a হৈছে বাহু গতিকে এর মান কিমান হ'ব 64 টোক আমি 4 কিউব বুলি লিখিব পাৰো দ্যাট ইমপ্লাইজ বেস ভূমি বিলাক একে আছে a ইকুয়াল টু 4 অর্থাৎ আমাৰ অপশন হৈছে বি এতিয়া কোৱেশ্চন নম্বৰ 21 যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 276 and 3 ইয়াত LCM হৈছে 276 আৰু গসাগু HCF হৈছে 3 যদি তাৰ এটা সংখ্যাৰ 1/3 মান 23 ধৰো আমি সংখ্যাটো a সেই সংখ্যাটোৰ 1/3 মানে 3/1 সংখ্যাটোৰ 3/1 মান দি আছে 23 तर সংখ্যাটোৰ 1/3 মান হৈছে 23 তেতিয়া সংখ্যাটো কিমান হ'ব 23 into 3 a equal to 23 into 3 equal to 69 অর্থাৎ এটা সংখ্যা 69 তে আনটো সংখ্যা কিমান হ'ব তে আমি জানো সংখ্যা দুটাৰ পূৰণফল a into b equal to সংখ্যা দুটাৰ লসাগু LCM into HCF দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান এটো আমাৰ ফৰ্মুলা তোমাৰ এটা সংখ্যা হৈছে 69 আনটো সংখ্যা আমাৰ b ৰ মান উলিয়াব লাগে that implies b equal to হ'ব LCM into HCF divided by a LCM দিয়া আছে 276 LCM HCF হৈছে 3 আৰু এটা সংখ্যা হৈছে 69 তেতিয়াহ'লে আমাৰ এনসাৰটো হ'ব 3 ক আমি 69 কাটিব পাৰি 23 তে 23 ইয়াক কাটিলে 276 by 23 equal to 12 অর্থাৎ আমার অপশন হইছে সি কারেক্ট কোশ্চেন নাম্বার 22 যদি x equal to 9 plus 4 root 5 তেন্তে root x minus 1 by root x ইয়ার ভ্যালু ওলাব লাগে তো আমার দিয়া আছে x equal to 9 plus root 5 তো আমি 9 টোক আমি এনেকৈ লিখিব পাৰো 4 plus 5 plus 4 root 5 4 ক আমি 2 স্কয়ার লিখিব পাৰো 5 টোক আমি root 5 হোল স্কয়ার লিখিব পাৰো এতে আমি এটো এনেকৈ ভাঙিব পাৰো এতে a plus b হোল স্কয়ার সূত্ৰত পৰিব যে এটো যদি a স্কয়ার হয় এটো b স্কয়ার 2 এর মান হৈছে 2 b এর মান হৈছে √5 অর্থাৎ 2 2 যা 4 4 √5 আমরা এই ভ্যালুটো পাই গেল এটি আমি a স্কয়ার plus b স্কয়ার plus 2ab equal to
a plus b whole square অর্থাৎ x equal to 2 plus root 5 whole square. That implies the root x equal to কি হবো 2 plus root 5. ইয়াত root both side root ললে কি হবে square root উঠি যাব এটি আমার ভ্যালু উলিয়াম root x minus 1 by root x equal to the root x যদি LCM লো the root x into root x equal to x minus 1 I mean the root x into root x equal to কি হবো root x whole square I mean x তো x minus 1 divided by root x x এর ভ্যালু দেয়া আছে আমার ইয়াত দেয়া আছে 9 plus 4 root 5 minus 1 root x এর মান আমি লিয়েছো 2 plus root 5 এটি 9 minus 1 হইছে 8 plus 4 root 5 divided by 2 plus root 5 এটি আমি 8 আর ইয়াত 4 আছে আমি 4 এটা কমন লব পারো 4 কমন ললে কি হবে 2 2 4 যা 8 plus 4 to আমি কমন লব থাকিব only root 5 divided by 2 plus root 5 a root 2 plus root 5 a 2 plus root 5 কটা গল থাকিল 4 অর্থাৎ আমার অপশন এ হইছে কারেক্ট কোশ্চেন নাম্বার 23 999 আৰু 3000 এর মাজত চাৰিটা অংক বিশিষ্ট সংখ্যা কিমান অর্থাৎ how many four digit numbers are there in between 999 and 3000 3000 আৰু 999 এর মাজত চাৰিটা অংকৰ কেইটা সংখ্যা আছে উলিয়াব দিছে তাৰ মানে এটো 999 পরে 3000 ইয়ার মাজত চাৰিটা অংকৰ কেইটা সংখ্যা আছে অর্থাৎ আমি কব পাৰো 1000 পিছৰ সংখ্যাটো হৈছে 1000 আৰু 3000 এর ঠিক আগৰ সংখ্যাটো হৈছে 2999 তাৰমানে অর্থাৎ 1000 এর পৰা 2999 লৈ কিমানটা সংখ্যা আছে উলিয়াব লাগে তুমি এটুক আমি কব পাৰো প্ৰথম পদ এ এটো হৈছে আমাৰ অন্তিম পদ tn বুলি লিখিব পাৰো আৰু আমাৰ সংখ্যাবিলাক 1000 1001 1002 এনেকৈ গৈছে অর্থাৎ আমার সাধারণ অন্তর হবো 1 ডি কমন ডিফারেন্স আমি ডি বলি লিখো সাধারণ অন্তর তেতিয়া হলে আমার ফর্মুলাটো কি আছে tn equal to a plus n minus 1 d tn মানে অন্তিম পদ হইছে 2999 প্রথম পদ হইছে 1000 plus n minus 1 into d এর মান হইছে সাধারণত হইছে 1 এতিয়া 2099 plus 1000 তো 1 দি পূরণ করলে কি হবে n minus 1 2999 equal to 1000 পৰা এইটো 1 to বিয়োগ হৈ আছে তাৰমানে 999 plus n এটা আমি 999 টু সমান চিহ্ন এইটো সাইডেল মাইনাস হ'ব 299 minus 9 equal to 9 এই n2 এ বুঝাইছে আমাৰ পদৰ সংখ্যা তাৰমানে কেইটা পদ আছে পদৰ সংখ্যা ওলাব লাগিব অর্থাৎ 1000 এর পৰা 2999 লৈকে 2000 টা পদ আছে তাহলে চাৰিটা অংকৰ সংখ্যা হৈছে 2000 টা আছে আমাৰ অপশন হ'ব সি 2000 24
2994 divide 14.5 equal to 172 এইটো দিয়া আছে আমাৰ ওলাব লাগিব 29.94 divide 1.45 ইয়াৰ বিল ওলাব লাগে প্ৰথমটো চাও 2994 divide 14.5 equal to 172 এতিয়া আমি যদি দশমিকটো উঠাই দিও 2994 into 10 আমাৰ তলৰ সংখ্যাত 11 আগত দশমিক আছে সেই কাৰণে আমি ওপৰত 10 দি পূৰণ কৰিব লগা হৈছে তেতিয়াহলে আমাৰ দশমিকটো উঠি গল 145 equal to 172 এতিয়া আমাৰ দশমিকটো উঠাই দিছো এতিয়া আমাৰ ইয়াৰ মানটো ওলাব দিছে 29.94 divided by 145 এতিয়া ইয়াত ওপৰতো 2 ঘৰ পিছত দশমিক আছে তলতো 2 ঘৰ পিছত দশমিক আছে আমি দশমিক উঠাই দিলে আমি ডাইৰেক্ট এইটো লিখিব পাৰো 29.94 divided by 145 অৰ্থাৎ ওপৰৰ সংখ্যা দশমিকটো উঠাই তলত আমাৰ 100 দি পূৰণ কৰিব লাগিব আৰু তলৰ সংখ্যাটো দশমিক উঠালে ওপৰত 100 দি পূৰণ কৰিব এতিয়া 0 আৰু এইটো কাটি দিলো এতিয়া আমাৰ 2994 into 10 divided by 145 2994 into 10 divided by 145 আমাৰ এইখিনিৰ ভ্যালু হৈছে 172 আমি লিখিছো 172 আৰু ইয়াৰ তলত কিমান আছে 10 তুমি 10 দি হৰণ হৈ আছে এক ঘৰ আগত দশমিক হ'ব এটা শূন্য আছে অৰ্থাৎ 17.2 হৈছে আমাৰ आंसर অপচন সি এতিয়া কোৱেশ্চন নম্বৰ 25 ট্ৰেপেজিয়ামৰ উচ্চতা 8 cm আৰু সমান্তৰাল বাহু দুটাৰ সমষ্টি 16 cm হলে ট্ৰেপেজিয়ামৰ কালি কিমান হ'ব তে ট্ৰেপেজিয়াম এটো হৈছে এটা ট্ৰেপেজিয়াম ইয়াৰ সমান্তৰাল বাহু ধৰি লৈছে এটো এ আৰু বি আৰু ইয়াৰ উচ্চতা হৈছে h আমাৰ কালিৰ ফৰ্মুলাটো কি আছিল হাফ সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা হাফ সমান্তৰাল বাহু দুটাৰ যোগফল আমাৰ প্ৰশ্নত দিয়া আছে 16 উচ্চতা দিয়া আছে কিমান 8 cm 4 into 16 equal to 64 cm square অর্থাৎ আমার অপশন হইছে ডি 6 এজন দোকানীয়ে এটা বস্তুৰ কিনা দামতকৈ 30% বৃদ্ধি কৰে কিন্তু বিক্রির সময়ত আকৌ 10% হ্ৰাস কৰে তেতিয়াহলে আমাৰ লাভৰ পৰিমাণটো কিমান হ'ব আমি ধৰি লৈছো ইয়াৰ কিনা দাম কষ্ট প্ৰাইস 100 টকা আৰু 100 টকাত 30% বৃদ্ধি কৰে তাৰমানে ইয়াৰ মূল্যটো হ'ব 130 rupees 30% বৃদ্ধি কৰাৰ পিছত এতিয়া আকৌ বিক্রি কৰাৰ সময়ত 10% ডিসকাউন্ট দিয়ে অৰ্থাৎ 130 ৰ 10% কিমান হ'ব 13 rupees অর্থাৎ 13 rupees ডিসকাউন্ট দিয়ে অর্থাৎ আমার মূল্যটো কিমান হ'ব 130 minus 13 equal to 117 এটা হৈছে আমাৰ সেল প্রাইস বিক্রি মূল্য এতিয়া কষ্ট প্রাইস 100 টাকা ধৰি লৈছো সেল প্রাইস 117 টাকা তো অর্থাৎ 17 টাকা বেশি পাইছে 100 টাকাত 17 টাকা বেশি পায় অর্থাৎ 17% লাভ অপশন হ'ব ডি 28 1.44 divide 1.2 ইয়াৰ মান উলিয়াব লাগে তো 1.44 divide by 1.2 এটা আমি দশমিকটো উঠাই দিও ওপৰত 2 গৰিটো সাইড আছে দশমিকটো তলত 100 দি পূৰণ হ'ব আৰু তলত 1 গৰিটো সাইড 1 গৰ পিছত দশমিক আছে তো ওপৰত হ'ব 10 12 144 12 times I mean 12 by 10 অর্থাৎ 1.2 অপশন আছে বি
এতিয়া কুৱেশ্যন নম্বৰ 29 যে এটা চুংগাৰ বিয়া 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হ'লে চুংগাটোৰ উচ্চতা কিমান হ'ব চুংগাৰ আয়তনৰ ফৰ্মুলাটো আছিল পাই r স্কয়াৰ h দিয়া আছে আয়তন 650 সেন্টিমিটার কিউব আৰু দিয়া আছে বিয়া দিয়া আছে 5 সেন্টিমিটার এতেকে ব্যাসার্ধ হব r হইছে ব্যাসার্ধ হইছে ব্যাহৰ আধা ডিভাইড 2 I mean 5/2 আমি ইয়াত বহাই দিও পাই মানে 22/7 ইনটু r হইছে 5/2 হোল স্কয়ার h উচ্চতা উলিয়াব লাগে 650 22/7 5 square is 25 2 square is 4 h equal to 650 that implies h আমার উচ্চতা উলিয়াব লাগে 650 তলৰ সংখ্যা কেটো ওপৰত আহিব সমান ছিল এটো সাইডে 7 into 4 divided by 22 into 25 এটি আমি 26 টাইমস কাটিব পাৰি 4 ক আমি 2 দি কাটিলো আৰু 22 ক 11 বাৰ এতে আমাৰ থাকি গল ওপৰত 26 into 7 into 2 divided by 11 এই তিনিটা সংখ্যা পূৰণ কৰিলে হ'ব 364 divided by 11 এটা 360 11 দিয়ে ডিভাইড কৰিলে 33.09 অর্থাৎ আমার অপশন হবে সি 33 সেন্টিমিটার উচ্চতা এদিকে কোশ্চেন নম্বর 30 ইন হুইচ ইয়ার এনএমই আইসিটি ওয়াজ লঞ্চড কোনটো সনত হয়েছিল এনএমই আইসিটি কোনটো সনত লঞ্চ করেছিল 3 ফেব্রুয়ারি 2009 অর্থাৎ আমার অপশন হবে এ 2009 কোশ্চেন নম্বর 27 থাকি গল তাই কোশ্চেন নম্বর 27 যে এ আৰু বি নিৰ্দিষ্ট দুটা বিন্দুৰ মাজৰ দূৰত্ব 5 সেন্টিমিটাৰ আৰু এ বিৰ ওপৰত থকা সি এন এটা বিন্দু যাতে এস ইকুয়াল টু 3 সেন্টিমিটাৰ হয় যদি এর দৈৰ্ঘ্য 6% বঢ়াই দিয়া হয় তেন্তে সি বিৰ দৈৰ্ঘ্য কিমান শতাংশ পাব তে ধৰি লওক এ আৰু বি এই বিন্দু দুটাৰ মাজৰ দূৰত্ব হৈছে 5 সেন্টিমিটাৰ এ বিৰ ওপৰত সি এন এটা বিন্দু যাৰ দূৰত্ব হৈছে 3 সেন্টিমিটাৰ তেতিয়াহলে সি বি নিশ্চয় 2 সেন্টিমিটাৰ হ'ব এতিয়া প্ৰশ্নত কৈছে যে এসিৰ দৈৰ্ঘ্য এসি তাৰমানে 3 সেন্টিমিটাৰৰ দৈৰ্ঘ্য 6% যদি বৃদ্ধি কৰা হয় এতিয়া 3 সেন্টিমিটাৰৰ 6% কিমান হ'ব 18 divided by 100 I mean 0.18 সেন্টিমিটার এসির দৈর্ঘ্য 0.18 সেন্টিমিটার বঢ়াই দিয়া হল তাতে বঢ়াই দিলে কি হ'ব আমাৰ বিসিৰ দৈৰ্ঘ্য 0.18 কমি যাব অৰ্থাৎ 2 সেন্টিমিটাৰত 0.18 সেন্টিমিটার কমিব তো ইয়াৰ পার্সেন্টেজটো কিমান হ'ব 200 ত যাব 50 into 18 equal to 9 অর্থাৎ 9% বিসির ডিস্টেন্স হ্রাস পাব অর্থাৎ বিসির দৈর্ঘ্য 9% কমিব